হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? মোৰ খবৰ ভালেই বাৰু। আশা কৰোঁ সকলো ভালেই আছে। এয়া মই বনালোঁ দুটামান ইডলি, কিনো মন গ'ল নাজানো আৰু বনাবলৈ ইমান গৰমত। এই দুটামান বনালোঁ আৰু চাহ খাবলৈ। তাৰপিছত এয়া ইভিনিঙত মানে ডিনাৰৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছোঁ। এইফালে এগৰাকী আহি পিনে মোক ওচৰত বহি ল'লে আৰু মই এইফালে শাক কুটি আছিলোঁ। তাৰপিছত মা বাইদেউহঁতৰ ঘৰত গৈছিলে। তাৰপিছত এইফালে আহি পিনে একদম কোচত বহি ল'লেহি। দেউতা কাষতে আছে, শহুৰ দেউতা, কিন্তু তেওঁৰ ওচৰত নাথাকে নহয়, সেইকাৰণে মোৰ ওচৰতে একদম ধুনীয়াকৈ বহি লৈছে আৰু মই সেনেকৈয়ে শাক কুটিলোঁ আৰু পটাপট কুটি ল'লোঁ। ইমান আমনি নাই কৰা, সেনেকৈ বহি আছে বাৰু। কিন্তু এই জাবৰবোৰ যোনবোৰ আছে সেইবিলাক তলত পেলাই আছে, এটা এটাকৈ আলুৰ বাকলি পেলাইছে, কিবা কৰিছে মানে সেইবোৰ আৰু। তাৰপিছত এইফালে মোৰ শাক কুটি হৈ গ'ল। জিকা আৰু মাছৰ লগত বনাবলৈ লৈছোঁ তৰকাৰী। এখনেই বনাই দিম বোলো, মাও যিহেতু ঘৰত নাই আৰু এইও অলপ আমনি কৰিবই ন, সেইকাৰণে একেখনকৈ বনাই দিম বুলি এয়া বনাবলৈ ল'লোঁ, মাছ আৰু জিকাৰ এনেকৈ সৈতে। তাৰপিছত এইফালে ভাত পাতি দিছোঁ। তাৰপিছত এইফালে মা আহিলে, আহোঁতে এয়া পকৰি লৈ আনিছিলে। তাৰপিছত এয়া পকৰি খালোঁ। তাৰপিছত এইফালে বনাই আছোঁ, জিকা আলু এনেকৈ কৰি পিনে বনাই আছোঁ। তাৰপিছত লগতে বিলাহী এটাও দি দিছোঁ, অলপ জোল কৰিছোঁ যে এয়া পানী দি দিছোঁ। তাৰপিছত ফ্ৰাই কৰা মাছকেইডোখৰ দি দিলে আৰু এইফালে হ'লেই আৰু মোৰ তৰকাৰী ৰাতিৰ কাৰণে। আৰু ইমান গৰমত বনাই থাকিবলৈও মন নাযায় দিয়কচোন, সেইকাৰণে এনেকৈয়ে বনাই পিনে থৈ দিছোঁ আৰু। তাৰপিছত অকণমান ভোক লাগিলে, সেইকাৰণে এয়া মই বনাই ল'লোঁ পাস্তা, অলপ বনালোঁ। তাৰপিছত এয়া পাস্তা খালোঁ, অলপ বিলাহী দি পিনে, চীজ দি পিনে এনেকৈ বনাই ল'লোঁ। আজি দেখিছোঁ, বাই।